এই নদীখন বেটিবৰ কাৰণে ৰাইজে ওলাই আছে কাৰণ বাৰিষা ছিজনত এই নদীখনে পানী ঠা নচৰা কৰি দিয়ে আমাৰ 10খন গাঁৱৰ ৰাইজে আজি বটুমচুক ৰাইজে 150 ঘৰ মানুহে এতিয়া পানী ঠা নচৰা হৈছে তেওঁলোকে ক'ত আছে কি কথা কি বতৰা গাঁওখনৰ একতা হৈ নাথাকে এতিয়া আচল গাঁওখন আছে 10 ঘৰ আছে এতিয়া আৰু আমি ৰাইজে ওলাই আহিছোঁ কাৰণ এই নদীখন বেটিম আৰু বেটিবই লাগিব আমাৰ ভৱিষ্যতৰ কথা এটা আছে মাটিৰ কথা আছে মাটি বেটিৰ ৰক্ষা কৰা অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ এই নদীখন ৰাইজৰ হৈ বেটি দিয়ক আৰু তেওঁলোকে বেটি দিয়া নদীখন চিৰযুগমীয়া হৈ থাকিব এইটোৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। কিন্তু এটা কথা চৰকাৰক আমি আহ্বান জনাওঁ এই আদা নদী এটা দিগৰঙৰ নিচিনা আদা নদী এটাই বাৰিষা কালত প্ৰায় 20খন গাঁও ধ্বংসৰ গৰাখলৈ ঠেলি দিয়ে। গতিকে এই ক্ষেত্ৰত মই স্থানীয় বিধায়ক মহোদয়কো মই এটা কথা আহ্বান জনাম। তেখেতেও এটা কথা কৈছে যে আমাৰ অঞ্চলত বান গৰাখহনীয়াৰ পৰা আমি গোটেই সমষ্টিখন মুক্ত কৰিম, বানমুক্ত অসম, গৰামুক্ত অসম। গতিকে আমি স্থানীয় বিধায়কগৰাকীক এটা আহ্বান জনাম বানপানীৰ অৱস্থাত বাৰিষা কালত কামখিনি নকৰি খৰালি কালতে কাম কৰি যে এই অঞ্চলবাসী ৰাইজক এটা সুৰক্ষিত ভৱিষ্যতৰ অনুদান দিবৰ কাৰণে আমি আহ্বান জনাওঁ। 4-5টা গাঁও মানে গুচি গৈছে আজিকালি এইকেইদিনে 2-3 ঘৰ এতিয়াও গৈ আছে বটুমচুকৰ পৰা এই কেন্দুগুৰিলৈ। বটুমচুকটো এতিয়া নাই বুলি ক'ব পাৰি। এতিয়া বটুমচুক নাইকিয়াই হৈ গ'ল, 1 নে 2 ঘৰমান বাকী আছে আৰু এনেকুৱা অৱস্থা হৈ আছে। এইটোৰ কাৰণে আমি গোটেই আঞ্চলিকে মিলি কিনি গোটেই প্ৰতিটো ঘৰৰ পৰা মানে এডালকৈ তুলি মেলি আমি নিজে অলপ চেষ্টা কৰিছোঁ আৰু